দৰিদ্ৰতাক নেওচি এইবাৰ নিটত সফলতা অৰ্জন কৰি চিকিৎসা বিজ্ঞান MBBSত নামভৰ্তি কৰি অধ্যয়নৰ বাবে আগবাঢ়িছে এগৰাকী মেধাৱী ছাত্ৰ। লখিমপুৰ মেডিকেল কলেজত ইতিমধ্যে নামভৰ্তি কৰিছে। মুৰাছাৰ ৰোহিণী পথাৰৰ বাসিন্দা হাফিজ আব্দুল হান্নানৰ পুত্ৰ ইক্ৰাম হুছেইনে কঢ়িয়াই আনিছে ভাল খবৰ। এই খবৰ লাভ কৰি আজি সন্ধিয়া ভাগত কৃতি ছাত্ৰগৰাকী বাসভৱনত উপস্থিত হৈ যমুনাপুৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিনিধি দল উপস্থিত হৈ গামোচা কলম আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনাই ছাত্ৰগৰাকী। যমুনাপুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি সাদিকুল জামান আৰু সম্পাদক আবু সুফিয়ান উপস্থিত থাকি সম্বৰ্ধনা জনাই অনুপ্ৰেৰণা দিয়ে। লগতে অসমীয়া যুৱ মঞ্চ হুচাই জিলা সমিতিৰ সভাপতি হেলাল আহমেদ উপস্থিত থাকি গামোচাৰে সম্বৰ্ধনা জনায়। এই অনুষ্ঠুপীয়া অনুষ্ঠানত শিক্ষক তাজউদ্দিন ইছলামিক চিন্তাবিদ সাদিক আসলামকে ধৰি ভালেমান অতিথি ধৰি ইক্ৰামৰ বন্ধু শুভাকাংক্ষীয়ে ফিৰ কৰে। ভাল লাগিছে। কত এডমিশন পাইছা? মই লখিমপুৰ মেডিকেল কলেজত MBBSত পাইছো। ইয়াৰ পিছত MBBS সমাপ্ত কৰি আৰু কিবা অধ্যয়ন কৰাৰ ইচ্ছা আছে নেকি? ইনশাআল্লাহ আৰু বহুত সপোন আছে মোৰ। PG খেৰি কৰি সাৰ্জাৰী কৰাৰ সপোন আছে মোৰ। উঠি অহা প্ৰজন্ম বা নৱপ্ৰজন্মক যিসকলে মেডিকেল অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক কিবা আহ্বান জনাব নেকি? তেওঁলোকক এইটোৱে ক'ব বিচাৰো যে ভালকে পঢ়িব লাগে আৰু মোবাইলৰ পৰা অলপ দূৰত থাকিব লাগে। মোবাইলে আজিকালি মানে বহুত ষ্টুডেণ্টৰ মানে হেৰি কৰি আছে, গোটেই দিন মোবাইলে চাই থাকে। ভালকে পঢ়িব লাগে আৰু গাৰ্জেনটো বহুত মানে ষ্ট্ৰিক্ট কৰিব লাগে যে পঢ়া ভালকে, সিহঁতৰ নিচিনা বনা বা আৰু বহুত ডাঙৰ ডাঙৰ মানুহ বনা। আমাৰ গাঁৱৰ পৰা বনিলে মানে আগন্তুক দিনত আমাৰ গাঁৱত বহুত হেৰি হ'ব, ফায়দা হ'ব। এইটো কাৰণে মেডিকেল সায়েন্সত ইতিমধ্যে এডমিশন পাবলৈ সক্ষম হৈছে। মই বাস্তত মুৰাজাৰ প্ৰাইমেৰী স্কুলত পঢ়িছো। ইয়াৰ পাছত মুৰাজাৰ হায়াৰ ছেকেণ্ডাৰী ক্লাছ 6 লৈকে পঢ়ি মই উভতি ঘৰলৈ আহিছো। মোৰ মাক দেউতাকে কৈছে যে তুমি হাফিজ হিচাপত তুমি পঢ়িবলৈ যোৱা। তেতিয়া মই মাক দেউতাকৰ কথা শুনি মই জুলাইচিত হাফিজি মদৰসাত গৈ পঢ়িছোঁ। পঢ়ি মই ল'ৰাবিলাক তাত পঢ়ি আহি মই মোৰ ল'ৰা ছোৱালীবিলাকক মই পঢ়াইছোঁ আৰু যেনেকৈ পঢ়াব লাগে তেনেকৈ পঢ়াইছোঁ। মই ল'ৰাবিলাকক বা ছোৱালীক মই মোবাইল নিদিলোঁ। যেতিয়া ছেকেণ্ড ইয়াৰ পাছ হৈ গৈছে তেতিয়াৰে পৰা কলেজত পঢ়োঁতে মোবাইল লাগে, সেই নিমিত্তে মই দিছোঁ। কিন্তু আমাৰ যিবিলাক অঞ্চল আছে বা গাঁও গ্ৰাম আছে এইবিলাকৰ মানুহে মোবাইল মেট্ৰিক পাছ কৰা নাই তথাপিও দি দিছে। এনেকুৱা দিব নালাগে। এইবিলাক দি পেলাই ল'ৰা ছোৱালীবিলাকক বেয়া কৰি দিছে। এইবিলাকে মই অনুৰোধ কৰিছোঁ আপোনালোকে এনেকুৱা নিদিব, তেতিয়াই আপোনাৰ ল'ৰা ছোৱালীবিলাক উত্তীৰ্ণ হৈ যাব পাৰিব।